নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল লাষ্ট ক্লাছত আমি কি কৰিলো বহুপদ ৰাশিৰ প্ৰথম যেটো ইউনিট আছিল এক্সাৰসাইজ 2.1 হয়নে সেই 2.1 টো আমি এতিয়ালৈকে আলোচনা কৰিছো 2.1 ত মই যেতে থিওৰি পাৰ্ট পঢ়াইছিলো তোমালোকক মই বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিছিলো হয়নে এতিয়া বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰে যিবোৰ অংক আছে সেই অংকসমূহ কোড আছে তোমাৰ এক্সাৰসাইজ 2.2 ত আছে গতিকে এক্সাৰসাইজ আমি এই ভিডিওটিত কি আলোচনা কৰিম এক্সাৰসাইজ 2.2 যত তোমাৰ কি অংক আলোচনা কৰা হ'ব বহুপদৰ ইয়াতে আমি কি আলোচনা কৰিম বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিম যত ইংলিশত কি বুলি কয় zeros of a polynomial zeros of a polynomial বুলি কোৱা হয় কি বুলি কোৱা হয় zeros of a polynomial এটা zeros of a polynomial মই আগতে এবাৰ কৈ দিছো এতিয়া আকৌ কৈ দিছো চোৱা তোমাৰ যেটো বহুপদ ৰাখি থাকিব সেই বহুপদ ৰাখিটোৰ কিছুমান চলক থাকে হয়নে এতিয়া এই চলকটোৰ যেটো ভ্যালুৰ কাৰণে যেটো মানৰ কাৰণে বহুপদটোৰ মান কি হ'ব তোমাৰ শূন্য হ'ব সেই মানটোকে চলকৰ সেই মানটোকে কি বুলি কবা বহুপদৰ শূন্য বুলি কোৱা হ'ব তুমি যদি এটা বহুপদ এটা কনসিডাৰ কৰে ইয়াতে মই বহুপদ এটা তোমাক লিখি দিছো সাপোজ px = x² - 4 বুলি কনসিডাৰ কৰিছো হয় এটা x ৰ ভ্যালুটো আমি ইয়াত চলক কি হৈছে x হৈ আছে হয়নে এটা এই চলকটো আমি চেঞ্জ কৰি যাই থাকিব পাৰিব লাগিব হয়নে গতিকে ইয়াৰ ভ্যালু আমি কি দিব পাৰো 0 দিব পাৰো 0 দিলে কি হ'ব 0² - 4 গতিকে আমি বহুপদটোৰ মান কি পাম -4 পাম হয়নে আকৌ যদি আমি কি কৰো x ৰ মান 1 বহাই দিও তেনে হলে কি পাম 1² -4 মানে -3 পাম ঠিক হয় ধৰ আমি যদি x ৰ মান 2 বহাও তেনে হলে কি পাম আমি 2² - 4 মানে কিমান পাম আমি 0 পাম হয়নে এতিয়া চোৱা এই বহুপদটোৰ মান x ৰ মান যেতিয়া x চলকৰ যেতিয়া ভেৰিয়েবলটোৰ মান x = 2 হৈছে তেনে হলে বহুপদটোৰ মান কিমান হৈছে তোমাৰ 0 হৈছে হয়নে গতিকে x ৰ এই ভ্যালুটোকে x = 2 কে কি বুলি কোৱা হ'ব x = 2 এই বহুপদটোৰ px বহুপদটোৰ কি বুলি কোৱা হ'ব শূন্য বুলি কোৱা হ'ব zero of that polynomial হয়নে গতিকে এনে ধৰণে আমি কি কৰিম বহুপদৰ শূন্য মূল্য আমি ডাইৰেক্ট কি কৰিম এক্সাৰসাইজ 2.2 টো আলোচনা কৰিলাম আৰু তাৰ এটা এটাকে অংক মই গুটেইবিলা অংক কৰাই নিদো যিবোৰ লাগে যিবোৰ কৰিলে একে একে ধৰণৰ যিবোৰ নিয়ম আছে তাৰে মই এটা কৰাই দিম বাকিবিলাক তোমালোকে নিজে কৰিব লাগিব ঠিক আছে গতিকে আমি এক্সাৰসাইজটো আৰম্ভ কৰো গতিকে আমি 2.2 প্ৰথম যেটো অংক দিয়া আছে যেটো প্ৰথম প্ৰবলেম দিয়া আছে সেই প্ৰবলেমটো আমি লৈছো প্ৰথম প্ৰবলেমটোত কি দিয়া আছে তোমালোকে চোৱা এটা তোমাক বহুপদ ৰাখি দিয়া আছে এটো px মই সিম্পল লিখিছো তোমালোকে কোৱেশ্চনটো চাই লবা ঠিক আছে বহুপদ এটা দিয়া আছে এই বহুপদটোৰ মান কিহত উলিয়াব আছে যেতিয়া ভেৰিয়েবলটোৰ মান মানে x ৰ মানটো কি হ'ব তোমাৰ 0 হ'ব -1 হ'ব আৰু কিমান হ'ব 2 হ'ব গতিকে এইকেইটা ভেৰিয়েবল হলে এই px ৰ ভ্যালু কি হ'ব সেই ভ্যালু কেইটা উলিয়াব দিছে একেবাৰে সহজ আমি কি কৰিম এই x ৰ ঠাইত প্ৰথমতে কি বহাম 0 ৰ মান বহাম তেতিয়া হলে আমি p0 ৰ ভ্যালু পাম এবাৰ -1 বহাই চাম তেতিয়া p-1 পাম আকৌ x = 2 বহাই চাম তেতিয়া আমি p2 পাম ঠিক আছে গতিকে আমি বহাই গৈ থাকো সলিউশনটো লিখিবা এনে ধৰণে 1 নম্বৰ সলিউশন গিভেন বুলি লিখিবা ইয়াতে দিয়া আছে কি দিয়া আছে px = এইখিনি হয়নে সেইফালে লিখিব নালাগে সো therefore x at when যেতিয়া x = 0 হয় তেতিয়া p0 তোমাৰ কিমান হ'ব so 5 * 0 - 4 * 0² + 3 গতিকে কিমান হ'ব এটো 0 হৈ যাব হয়নে এটো 0 হৈ যাব কাৰণ 0 পূৰণ শূন্য লগত যি কোনো ধৰণৰ ৰাখি যদি পূৰণ হৈ থাকে কি হৈ যায় শূন্য হৈ যায় গতিকে ইয়াতে কিমান হ'ব আমাৰ +0 - 0 + 3 মানে তোমাৰ উত্তৰটো কিমান ওলাব +3 ওলাব হয়নে ঠিক এদৰে যেতিয়া তোমাৰ when x = -1 তেতিয়া p - 1 কি হ'ব চোৱাচোন কি আছে 5 আছে হয়নে
x ৰ ঠাইত আমি কি বহাম এতিয়া -1 বহাম আকৌ কি বহাম 4 ৰ ঠাইত x স্কয়াৰ ঠাইত আমি -1 হোল স্কয়াৰ +3 যেনে ধৰণে আছে তেনে ধৰণে থাকিব হয়নে এতিয়া 5 * -1 কিমান হ'ব তোমাৰ -5 এইখিনি পূৰণ কৰিব জানা তোমালোকে এতিয়া সো ইয়াতে কি আছে মাইনাস আছে -4 আছে হয়নে সো -4 আছে ইয়াতে কিমান আছে তোমাৰ 1 -1 স্কয়াৰ সোৱা -1 * -1 হৈ আছে হয়নে মাইনাস ইনটু মাইনাস তোমাৰ প্লাস হ'ব 1 * 1 1 হ'ব গতিকে এই দুটা পূৰণ কৰি এই -1 ক যদি আমি কি কৰো ইয়াতে স্কয়াৰ কৰো তেনহলে কি পাবা তোমালোকে 1 + 1 পাবা গতিকে -4 এ থাকিব +3 হয়নে এই দুটা যদি তুমি গুটেখিনি ক্যালকুলেশন কৰা তেনহলে তোমাৰ ওলাব কিমান -9 + 3 তোমাৰ আনসাৰটো হ'ব -6 আনসাৰটো তোমালোকে মিলাই চাব পাৰা ঠিক আছে তোমাক যদি কয় when x = 2 তেতিয়া p2 টো তোমাৰ কিমান হ'ব চোৱাচোন এতিয়া আমি 5 x ৰ ঠাইত আমি কি ভাম 2 4 * 2 স্কয়াৰ + 3 দেখুটেখিনি হিসাব কৰি চোৱা 5 * 2 5 * 2 = 10 ইয়াতে কিমান আছে 4 আছে 4 * 4 + 3 গতে কিমান হ'ব এইফালে 10 -16 +10 + 3 কিমান হ'ব +13 -16 তোমাৰ আনসাৰ কিমান হ'ব -3 বুজি পাইছা গতিকে তোমালোকে এইখিনি লিখি লোৱা 1 নম্বৰ ইয়াৰ পিছত মই 2 নম্বৰটো আৰম্ভ কৰিম সো এটা 2 নম্বৰটোত কি কৈছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে p0 উলিওৱা p1 উলিয়াব দিছে আৰু p2 উলিয়াব দিছে মানে তলৰ যিবোৰ বহুপদ ৰাখি দি আছে ইয়াতে 4টা নে 5টা দি আছে মই প্ৰথম দুটা লিখিছো এটা py এইটো এটা বহুপদ দিছে ইয়াতে কি কৈছে তোমাৰ y ৰ মান যেতিয়া এই ভেৰিয়েবলটোৰ মান যেতিয়া 0 হ'ব বা 1 হ'ব বা 2 হ'ব তেতিয়া এই বহুপদটোৰ মান কেনে ধৰণে উলিয়াব পাৰিম 1 নম্বৰ প্ৰশ্নটোৰ নিচিনাকৈ আমি গুটেইবিলাক বহুপদৰ ক্ষেত্ৰত যেটো ভেৰিয়েবল হয় যেটো তোমাৰ চলক হয় হে চলকটোৰ মানটো কি কৰিব লাগিব আমি চেঞ্জ কৰি গৈ থাকিব লাগিব আমাক যেনে ধৰণে বহাব দিছে আমি তেনে ধৰণে বহাই গৈ থাকিম সো সলিউশন আমি এতিয়া লিখিম ইয়াতে 1 নম্বৰ সলিউশনটো সো p0 মানে y ঠাত আমি কি বহাইছো 0 বহাইছো হয়নে সো আমি কি লিখিম 0 স্কয়াৰ - 0 + 1 0 - 0 0 + 1 গতিকে আনসাৰ কিমান হ'ব আমাৰ +1 হ'ব ঠিক হেদৰে এতিয়া আমাৰ 0 ঠাইত p কি কিমান উলিয়াব দিছে p1 উলিয়াব সো এতিয়া সোৱা আমাক কি উলিয়াব দিছে p1 উলিয়াবছে মানে কি ইয়াত চলকৰ যেটো মান y হয় সেই মানটো কিমান হ'ব এই ক্ষেত্ৰত আমাৰ 1 হ'ব গতিকে 1 বহাইছা আমি কিমান হ'ব 1 স্কয়াৰ 1 + 1 গতিকে কিমান হ'ব 1 স্কয়াৰ মানে 1 + 1 -1 + 1 এই দুটা কাটা কাটি যাব তোমাৰ এটা থাকিব কি +1 ঠিক হেইদৰে আকৌ এটা উলিয়াব দিছে কি y ৰ মান যেতিয়া 2 হয় y ৰ মান যেতিয়া 2 হয় তেতিয়াহলে কিমান হ'ব সোৱা y স্কয়াৰ মানে কি 2 স্কয়াৰ -2 + 1 2 স্কয়াৰ মানে কিমান 4 -2 + 1 +1 + 4 কিমান হ'ব তোমাৰ +5 -2 সো 5 ৰ পৰা 2 গলে কিমান হ'ব তোমাৰ 3 বাকি ৰব একেটাই উত্তৰ হ'ব আকৌ ইফালে সোৱা ইফালে এটা আৰু এটা তোমাক বহুপদ এটা দি আছে এই বহুপদটোত সোৱা তোমাৰ ভেৰিয়েবলটো কি t হয় t ৰ মান কিমান হলে 0 1 আৰু 2 হলে ইয়াৰ মান কেটা কেনেকুৱা ধৰণৰ হ'ব গতিকে সোৱাচোন সো আমি বহাই যাম t ৰ মান যেতিয়া কি হ'ব 0 হ'ব তেতিয়া কিমান হ'ব সোৱাচোন 2 + t ঠাইত সব 0 বহাই দিয়া 0 2 * 0 কিউব -0 কিউব তোমালোকে চাবা এইটো ৰাখিটো ভালদৰে শুদ্ধকৈ পাতা গৈছে নে নাই সো 2 + 0 মানে 0 0 গুটেখিনি 0 হ'ব সো আনসাৰ কিমান হ'ব তোমাৰ 2 হ'ব আকৌ t ঠাইত যদি আমি 1 বহাও তেনহলে কেনে ধৰণে হ'ব সোৱা 2 + t ঠাইত আমি 1 বহাম 2 * 1 কিউব আৰু এইফালে 1 কিউব এইখিনি আমি পূৰণ কৰি চাম 2 + 1
1 কিউব মানে কিমান 1a 1 into 2 2a হ'ব ইফালে 1 কিউব মানে কি 1a সো +1 -1 কাটা কাটি যাব কিমান থাকিব তোমাৰ +4 থাকিব ঠিক সেইদৰে তুমি p2 বহাই চাব পাৰা কি হ'ব 2 + 2 কিউব এইফালে তোমাৰ কি হ'ব 2 কিউব সো 2 2 4 2 into 2 কিউব মানে কিমান 8 এইফালে কিমান হ'ব 8 সো 4 + 16 - 8 4 হলো 20 20 ৰ পৰা 8 মাইনাস কৰিলে কিমান থাকিব তোমাৰ 12 সো +12 ইজ দা আনসার দা ভ্যালু অফ p2 ভ্যালু হয়নে গতিকে এনে ধৰণে কৰিব লাগিব তোমালোকে বহুপদ বিলাক আৰু দুই এটা কৰি দি মই 2 নম্বৰৰ পৰা তোমালোকে জাস্ট প্ৰথমতে এখিনি লিখি লোৱা সো 3 নম্বৰটো মই কৰা নাই 3 নম্বৰটো ডাইৰেক্ট দি আছে তোমালোকৰ px 3 নম্বৰটো একেবাৰে সহজ এটো তোমালোকে কৰিব পাৰিবা px = x³ হয়নে সো p0 কিমান হ'ব 0 কিউব মানে কিমান হ'ব 0 p - 1 কিমান হ'ব তোমাৰ -1 কিউব সো -1 p2 কিমান হ'ব 2 কিউব হ'ব মানে কিমান 8 হ'ব হয়নে এটো 3 নম্বৰ এটো সহজ তোমালোকে কৰিব পাৰিবা এতিয়া আইছো আমি 4 নম্বৰলৈকে 4 নম্বৰটো কি দি আছে px = x - 1 x + 1 এটো তোমালোকৰ ফৰ্মুলা এটা পাইছিলা নেকি a - b a + b = a² - b² হেতু ফৰ্মুলা লিখিব নোৱাৰি নে এটো নিলিখিলেও হয় মই লিখি পেলাই কৰিছো চোৱা কেনেকুৱা হয় হেতু তো ফৰ্মুলাটো নিলিখিলে হ'ব তোমালে লিখিলে হয়তো গণ্ডগোল লাগিব পাৰে সো নিলিখাকে মই কৰিছো চোৱা সো p 0 হলে কি হ'ব 0 - 1 x ৰ ঠাইত আমি মাইনাস পাইছো 0 + 1 এইফালে তোমাৰ কিমান হ'ব -1 into +1 সো আনসার will be -1 তোমালোকে তলে তলে সমান চিন লিখিবা মোৰ জায়গা নাই কাৰণে মই ইয়াতে লিখিছো সো p -1 হলে কিমান হ'ব চোৱা x ৰ ঠাইত আমি কিমান বহাম -1 বহাম সৰি ইয়াতে -1 নহয় 1 বহাব লাগিব সো ইয়াতে যেতে প্লাস হ'ব ইয়াতে প্লাস হ'ব এটো কথা মনত ৰাখিবা p1 উলিয়াব দিছ নে p1 হলে আমি x ৰ ঠাইত কি বহাম 1 বহাম 1 - 1 সো 1 + 1 তোমাৰ হাতত কি হ'ব এইফালে 1 - 1 কিমান হ'ব 0 into 2 which is 0 লগত কিবা পূৰণ শূন্য পূৰণ হৈ থাকিলে কিমান হ'ব 0 সো p2 কিমান হ'ব চোৱাচোন এতিয়া x - 1 x + 1 দিয়া আছে x ৰ ঠাইত আমি 2 বহাম x ৰ ঠাইত 2 বহাম এইফালে 1 এইফালে 3 সো আনসার will be 3 ঠিক আছে সো 2 নম্বৰ গুটে কেটা হৈ গল ইয়াৰ পিছত মই তোমালোকৰ 3 নম্বৰ যেকেটা কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চন কেটা 3 নম্বৰ ভালে কেটাও আছে মই যেকেটা আধা আধা এটাৰ পিছত এটা এৰি কৰিম বাকি কেটা তোমালোকে নিজে কৰিব লাগিব যদি নোৱাৰা তেনেহলে কমেন্ট বক্সত কবা মই কৰাই দিম নেক্সট ক্লাছত সো ইয়াতে মই দুটা লিখিছো 1 নম্বৰ আৰু 2 নম্বৰ এই প্ৰথম দুটা কৰিম তাৰ পিছত বাকি কেটা আকৌ কৰি গৈ থাকিম ঠিক আছে সো প্ৰথমটো কি কৈছে যে px এটা তোমাক বহুপদ এটা দিছে আৰু এই বহুপদটো তোমাৰ x = 1/-1/3 এই পইণ্টত এই বহুপদটো শূন্য হয় নে নহয় তোমা পৰীক্ষা কৰিব দিছে মানে কি এই পইণ্টটো x = -1/3 এই পইণ্টটো এই বহুপদটোৰ এটা শূন্য হয় নে নহয় তোমাক উলিয়াব দিছে সো আমি ডাইৰেক্টলি কি কৰিম সলিউশনত আমি কি কৰিম p -1/3 x ৰ ঠাইত এই মানটো আমি বহাই দিম হয়নে বহাই দিলে আমাৰ যেটো ৰিজাল্ট ওলাব যদি শূন্য হয় তেনেহলে শূন্য হ'ব যদি নহয় তেনেহলে কি হ'ব তোমাৰ শূন্য নহয় বুলি লিখিম সো x ৰ ঠাইত কি বহাইছো -1/3 এইটো 3 আৰু এইটো 3 কাটা কাটি যাবনে যাব গতিকে গলে আমাৰ হাতত কিমান থাকিব -1 থাকিব এইফালে আৰু এইফালে কিমান থাকিব +1 সো ৰিজাল্টটো কিমান হ'ব আমাৰ 0 হ'ব গতিকে তোমালোকে কি লিখিবা গতিকে x =
তলত লাইন এটা লিখি থৈ দিবা x = -1/3 উক্ত বহুপদটোৰ p x ৰ 0 হয় হয়নে এই লাইনটো লিখি থৈ দিবা হয় নে নহয় এটো তলত লিখিবা সো এটো আকৌ চাও x = কিমান দিছে তোমাৰ 4/5 ত চাব দিছে সো ইয়াতে আকৌ সোৱা পাই দিয়া আছে পাইটো চালে তোমালোক ভয় নকৰিবা পাইটো থাকিব দিয়া সো আমি সলিউশনত কি কৰিম ডাইৰেক্ট x = 4/5 বহাই দিম সো p 4/5 x ৰ ঠাইত আমাৰ যত যত x দিয়া আছে তাতে আমি 4/5 বহাই দিম সো 5 এইফালে কি হ'ব 4/5 এইফালে আছে কি পাই হয়নে পাই ঠাইত আমি কি লিখিব পাৰো এটো 5 কাটা গল পাই ঠাইত আমি কি লিখিব পাৰো 22/7 লিখিব পাৰো নে এইটো যদি আমি কিমান কৰো 7 হৰণ ল এলসিএম ল তেনেহলে কি হ'ব এইফালে 28 এইফালে তোমাৰ কিমান হ'ব 22 সো আনসার কিমান হ'ব 6/7 হয়নে শূন্যটো ওলোৱা নাই গতিকে এই পইণ্টটো কি নহয় এই বহুপদটোৰ কি নহয় শূন্য নহয় গতিকে বহুপদটো x = 4/5 উক্ত বহুপদটোৰ কি শূন্য হ'ব নে নহয় এতিয়া শূন্য নহয় আখৰ বিলা অলপ বেয়া হৈছে তোমালোকে ভালকে লিখিব ট্রাই কৰিবা সো এতিয়া সোৱা 4 নম্বৰটোত কি দিছে 4 নম্বৰটো এটা বহুপদ ৰাখি দিছে কি দিছে px = x + 1 * x - 1 তোমাৰ দুটা x ৰ ভ্যালু দিছে এই ক্ষেত্ৰত সো এই দুইটা ভ্যালুৰ কাৰণে তুমি চাব লাগিব এই বহুপদটো শূন্য হয় নে নহয় ঠিক আছে গতিকে আমি এটা এটাকে চাম প্ৰথমতে আমি কি চাম ফাৰ্স্ট when x = -1 যেতিয়া x = প্ৰথমতে x = 1 হয় তেতিয়া px ৰ ভ্যালু কিমান হয় সোৱা px আমাক কিমান দিয়া আছে x প্লাস মই মানটো লিখিছো x + 1 x - 2 সো x ৰ ঠাইত কি বহাব লাগিব তুমি p - 1 সো তুমি কি লিখিব লাগিব ইয়াতে x ৰ ঠাইত -1 + 1 ইয়াতে তুমি কি লিখিব লাগিব -1 এইফালে তোমাৰ কি হ'ব 0 আৰু এইফালে যেহেতু -1 + 1 কাটা কাটি যাব আৰু এইফালে কিমান হ'ব তোমাৰ -3 আলটিমেটলি ৰিজাল্টটো কিমান হ'ব 0 হ'ব হয়নে সো px ৰ ভ্যালু কি হৈছে 0 হৈছে গতিকে এই বিন্দুটোত তলত লিখিবা মই সাইডত লিখি দিছো সো x = -1 ত px 0 হ'ব মানে এই বিন্দুটো 0 হয় Thank you, Jenny. এতিয়া আমি চাম যেতিয়া when x = কি হ'ব তোমাৰ 2 হ'ব when x = 2 তেতিয়া আমাৰ px ৰ ভ্যালু p2 কিমান হ'ব চোৱাচোন তোমাৰ x ৰ ঠাইত তুমি 2 বহাই দিয়া 2 + 1 আৰু 2 - 2 সো ইয়াতে তোমাৰ 3 হ'ব আৰু ইফালে ইনটু 0 2 - 2 = 0 মানে কি সো এইটো x = সো তোমালোকে তল লিখিবা x = 2 উক্ত বহুপদটোৰ কি হ'ব 0 হ'ব বুজি পাইছা নহয় কি লিখিছো গতিকে উক্ত বহুপদটোৰ কি হ'ব 0 হ'ব দুইটা পইণ্টতে এখানে লিখি লোৱা তাৰ পিছত মই নেক্সট আলোচনা কৰিম সো 6 নম্বৰ অংকটো লিখি আছো 6 নম্বৰ তোমাৰ বহুপদটো কি আছে lx + m আৰু ইয়াতে কি কৈছে x ৰ ভ্যালু কি কৈছে -m/l গতে x ৰ ঠাইত আমি কি বহাই দিম -m/l
সো সলিউশন তোমালোকে লিখিবা সো p minus l by m আমি যেতিয়া বহাম তেতিয়া কি হ'ব চোৱা l into minus m by l plus m al to আৰু al to কাটা কাটি যাব নে ওপৰত এটো পূৰণ হৈ আছে এটো তলত হৰণ হৈ আছে গতিকে কাটা কাটি যাব এইফালে minus m থাকিব তোমাৰ আৰু এইফালে কি থাকিব plus m দুইটা কি হ'ব কাটা কাটি যাব আনসাৰটো কি হ'ব তোমাৰ 0 গতিকে x equal to l by m px or কি হ'ব বহুপদ হ'ব নে নহয় px or কি হ'ব বহুপদ px or px বহুপদৰ কি হ'ব শূন্য হ'ব হয় নে 6 নম্বৰটো লিখি লোৱা সো আমি কি এতিয়া 3 7 টু কৰিম 3 7 এটো লাষ্ট অংক হ'ব এটো একেবাৰে সহজ তোমালোকে কৰিব পাৰিবা গতিকে 7 টু কৰিছো সোৱা কি কৈছে x -1 / √3 আৰু 2 / √3 এই কিটা পইণ্টত এই বহুপদটো কি হ'ব শূন্য হ'বনে নহয় আমাক পৰীক্ষা কৰিব দিছে গতিকে আমি কি কৰিম গুড x ৰ দুইটা মানে আমি বহাইছাম ইয়াতে সো px ৰ ঠাইত আমি কি বহাম -1 / √3 বহাইছাম হয়নে তোমাৰ কি আনসাৰ ওলাই চাও ৰবা সো 3 into x ৰ ঠাইত আমি কি বহাম -1 / √3 whole square -1 so minus এটো স্কয়ার কৰিলে প্লাস হৈ যাব 3 1 ক স্কয়ার কৰিলে 1 এ হ'ব √3 ক স্কয়ার কৰিলে 3 হ'ব এফালে কিমান থাকিব তোমাৰ -1 3 আৰু 3 কাটা কাটি যাব so 1 - 1 আনসার কিমান হ'ব 0 গতিকে উক্ত পইণ্টটো তোমাৰ কি হ'ব so x equal to -1 / √3 উক্ত px ৰ শূন্য হ'ব নে নহয় শূন্য হ'ব আকৌ আমি চেক কৰি চাম তোমালোকে বেলেগ ভাবে বেলেগ তলত লিখিবা p 2√3 x equal to p 2√3 হলে 2 / √3 হলে কিমান হ'ব চোৱাচোন 3x square minus 1 so 3 ঠাই তোমালোকে কি বহাবা 2 / √3 whole square minus 1 so তলত থাকিব তোমাৰ 3 ওপৰত থাকিব তোমাৰ কিমান 2 square মানে 4 √3 square মানে 3 3 কাটা কাটি যাব আনসার হ'ব তোমাৰ +3 হয়নে সো উক্ত পইণ্টত x equal to 2 / √3 বহুপদটোৰ শূন্য হয়নে নহয় নহয় কাৰণ কিয় বহুপদটোৰ মানটো আমি শূন্য পোৱা নাই কিমান পাইছো 3 পাইছো গতিকে 3 ৰ 7 টো লিখি লোৱা ইয়াৰ পিছত মই 4 নম্বৰটো আৰম্ভ কৰি দিম সো 4 নম্বৰটো আমি আৰম্ভ কৰিছো 4 নম্বৰ ইয়াতে দুটা বহুপদ দি আছে আৰু বহুপদ কেইটা কি উলিয়াব দিছে আগতে আমাক কি কৰিছে কোনো এটা পইণ্ট দি দিছিলে সেই পইণ্টটো x ৰ মান এটা দি দিছে হয় না ভেৰিয়েবলৰ মানটো দি দিছিলে আৰু সেই ভেৰিয়েবলৰ মানটোত আমাৰ বহুপদটোৰ মান উলিয়াব দিছিলে আৰু কিছুমান অংকত কেতিয়াবা শূন্য হয় নে নহয় চাব দিছিলে হয়তো কেতিয়াবা বহুপদটোৰ মান উলিয়াব দিছিলে এই দুটা কোৱেশ্চন পাইছে কিন্তু এটোত কমপ্লিট উল্টা দিছে এই কোৱেশ্চনটোত কি কৈছে তোমাৰ বহুপদটো দিয়াই আছে বহুপদটো দিয়াৰ পিছত তোমাক কৈছে যে এই বহুপদটোৰ x ৰ কি মানৰ কাৰণে বা কোনটো পইণ্টত x ৰ বহুপদটোৰ মান কি হ'ব শূন্য হ'ব বা বেলেগ অৰ্থত তুমি ক'ব পাৰা যিকেইটা বহুপদ দিয়া আছে এই বহুপদ কেইটাৰ শূন্য কেইটা তোমাক উলিয়াব দিছে ঠিক আছে গতিকে এনেকুৱা ধৰণে যদি তোমাক দিয়া থাকে তুমি তেতিয়া কি কৰিবা বহুতে শৰ্টকাট মেথড এটা আছে মই তোমালোকক দেখুৱাই দিছো চোৱা তোমাক যদি বহুপদটো এনে ধৰণে দিয়া থাকে তুমি কি কৰিবা কি দিয়া আছে বহুপদত px দিয়া আছে হয়নে গতিকে শূন্য হবৰ কাৰণে তুমি px let px equal to 0 আৰু px টো কি বুলি কনসিডাৰ কৰি লৈছো
শূন্য বুলি কনসিডাৰ কৰো কিহৰ কাৰণে px ৰ মান আমি শূন্য হোৱা x টোহে উলিয়াব লাগে হয় px ৰ ঠাইত এতিয়া আকৌ আমি কি বহুৱাব পাৰিম x + 5 বহুৱাব পাৰিম হয়নে হয়নে নহয় এতিয়া 5 টো তুমি এইফালে লৈ আহা সমান চিহ্নৰ ইফালে লৈ আহিলে এটো +5 টো কি হৈ যাব -5 হৈ যাব এটো যদি আমি সমান চিহ্নৰ ইফালে লৈ আহো গতিকে এটো কি হৈ যাব এতিয়া সো x = 5 ত কি হ'ব এই বহুপদটো কি হৈ যাব তোমাৰ শূন্য হ'ব হয়নে নহয় হবনে নহয় চোৱা px যদি তুমি কি বহুৱা x + 5 হয়নে ইয়াতে যদি -5 বহাই দিয়া কি হ'ব শূন্য হৈ যাব হয়নে গতিকে এনে ধৰণে তোমালোকে কৰি চাব পাৰা সো বহুপদৰ শূন্য কি হ'ব x = -5 সো এইফালেও তুমি তেনে ধৰণে কৰিব পাৰা px দি আছে লেট px = 0 বুলি কনসিডাৰ কৰা px মানে আমি কিমান পাইছো 3x - 2 সো প্ৰথমতে এই -2 টো হেফালে লৈ যোৱা সমান চিহ্নৰ কিমান হ'ব তো আমাক কি লাগে x ৰ ভ্যালু লাগে সো 2 / এটো যদি ইফালে আহে কি হ'ব হৰণ হৈ যাব ইফালে পূৰণ হৈছে ইফালে আহিলে হৰণ হৈ যাব তো x = 3 এটোৱে কি হ'ব তোমাৰ যেটো বহুপদ দি আছে এই বহুপদটোৰ শূন্য হ'ব সো 4 ৰ মই ইফালে 6 টো লিখিছো ইফালে সৰি ইফালে কি লিখিছো 6 টো লিখিছো ইফালে 7 টো লিখিছো হয় এই দুইটা মই একেলগে কৰাই দিম ইয়াতে দি আছে বহুপদটো কি ax বুলি দি আছে আৰু কি কৈছে এই যেটো a হয় এই a ৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে বুলি কৈছে মানে a ৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে বুলি কৈছে a is not equal to 0 সো সলিউশন আমি কেনে ধৰণে কৰিম চোৱা লেট ধৰিলা আমি কি px = 0 সো px ৰ ঠাইত আমি কি লিখিম a * x = 0 ইয়াতে চোৱা দুটা সংখ্যা পূৰণ হৈ আছে a আৰু x পূৰণ হৈ আছে হয়নে এই দুটাৰ ভিতৰত পূৰণ হৈ পেলাই আমাৰ কি হ'ব লাগিব ইয়াৰ পূৰণ ফলটো কিমানৰ সমান হ'ব লাগিব শূন্য হ'ব লাগিব গতিকে এই দুটাৰ ভিতৰত কোনোবা এটা কি হ'ব লাগিব শূন্য হ'ব লাগিব শূন্য হলেহে ইহতৰ পূৰণ ফলটো কি হ'ব শূন্য হ'ব হয়নে নহয় সো কিন্তু আমাক দিয়া আছে কি a is not equal to 0 since কাখ লিখিতে দিবা since a is not equal to 0 গতিকে এই দুটাৰ ভিতৰত কোনটো শূন্য হ'ব x = 0 হয়নে গতিকে এইটোৱে কি হ'ব তোমাৰ বহুপদটোৰ শূন্য হ'ব আকৌ ইফালে চোৱা px = cx + d আছে ইয়াতে কি কৈছে c ৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে বুলি কৈছে আৰু c আৰু d এই দুটা কি বাস্তৱ সংখ্যা বুলি কৈছে হেতু ইমান চিন্তা কৰিব নালাগে জাস্ট এটো মনত ৰাখিলেই হ'ল সো লেট px = 0 বুলি কনসিডাৰ কৰি লোৱা তেতিয়া কি হ'ব চোৱা cx + d = 0 তুমি d টো হেফালে লৈ যোৱা সমান চিহ্নৰ কি হ'ব এটো যদি এইফালে লৈ যোৱা তেনহলে কি হ'ব -d সো ac টো এইফালে লৈ আহিলে ইফালে পূৰণ হৈছে ইফালে কি হ'ব তোমাৰ হৰণ হৈ যাব গতিকে এইটোৱে কি হ'ব এই বহুপদটো তোমাৰ কি হ'ব শূন্য হ'ব বুজি পাইছা তোমালোকে লিখিবা গতিকে x = 0 উক্ত বহুপদটোৰ শূন্য হ'ব বুলি তলত শূন্য হ'ব ঠিক এদৰে ইয়াতেও লিখিবা x = -d/c is the উক্ত বহুপদটোৰ শূন্য হ'ব বুলি তোমালোকে লিখিবা তলৰ লাইন হৈ গ'ল গতে এই চাৰিটা নে পাঁচটা মই কৈ দিলো নাম্বাৰ 4 ৰ পৰা বাকি কেইটা তোমালোকে কৰিবা একেবাৰে ইজি হয় ইয়াৰ পিছত মই নেক্সট যেটো 2.3 ইয়াৰ পিছত আৰম্ভ কৰিম তাৰ প্ৰথমতে মই থিওৰি খিনি পঢ়াম থিওৰি খিনি পঢ়াৰ পিছত তোমালোকৰ এক্সাৰসাইজ কৰাই দিম ঠিক আছে গতিকে আই হোপ মই গুটেখিনি ক্লাস বুজাব পাৰিছো ভালদৰে যদি কিবা বুজি নোপোৱা আছে তেনহলে তোমালোকে কমেন্ট বক্সত আহি কমেন্ট কৰিব পাৰা আৰু যিবিলাক এই ক্লাসটো নোটস আছে মই তাৰ কাৰণে লিংক এটা দি দিম তাৰ পৰা তোমালোকে পিডিএফ ফাইলটো ডাউনলোড কৰি লবা ঠিক আছে আৰু মোস্ট প্ৰবাবলি তোমালোকে যদি ক্লাস বিলাক বুজি নোপোৱা আখৰ চিনি নোপোৱা বুলি কৈছা কিছুমানে আখৰ যদি চিনি নোপোৱা তেনহলে তোমালোকৰ ভিডিওৰ কোৱালিটিটো 360 এইফালে তিনিটা ডট থাকে ন ভিডিওৰ ওপৰৰ ফালে তিনিটা ডট থাকে ভিডিওটো যেতিয়া অন কৰিবা তেতিয়া দেখিবা এইফালে তিনিটা ডট থাকে এই ডটটো কৰাছে ভিডিওৰ কোৱালিটি বুলি আহিব তলৰ ফালে ভিডিওৰ কোৱালিটি আহিব ভিডিওৰ কোৱালিটি তোমালোকে 360p কৰি লবা বুজি পাইছা
ভিডিঅ'ৰ কোৱালিটি 360p কৰি ল'বা তেতিয়া ভিডিঅ'টো ভালদৰে দেখিব পাৰিবা আৰু মই তোমালোকক এইবিলাকৰ নোটছ এটা লিংকত দি দিম সেই লিংকৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা সো এইখিনি লিখি লোৱা সো এই ক্লাছটো এইখিনিতে সামৰিলোঁ আজিলৈকে সো নেক্সট ক্লাছত আকৌ লগ পাম see you in the next class till then thank you